উপস্থিত আছো দেৱীনাথ বিদ্যা নিকেতনৰ বাকৰিত। দেৱীনাথ বিদ্যা নিকেতন এখন বহুত ভাল স্কুল। এইখন স্কুলৰ পৰা যিমানবোৰ ল'ৰা ছোৱালী পঢ়ি গৈছে সকলোৱে ভাল হৈছে। মই এতিয়া উপস্থিত আছো ল'ৰা ছোৱালী সকলৰ লগত। ল'ৰা ছোৱালী সকলৰ পৰা কিছু কথা জানিব বিচাৰিম, তেওঁলোকৰ মনৰ কথা জানিব বিচাৰিম, তেওঁলোকৰ পঢ়া শুনাৰ কেনে চলি আছে সেই সকলো কথা জানিব বিচাৰিম। প্ৰথমতে মই আহিছো এজন ছাত্ৰীৰ ওচৰলৈ। মোৰ ছাত্ৰীজনৰ লগত অলপ কথা পাতো। তোমাৰ নাম কি? নমস্কাৰ, মোৰ নাম শ্ৰী ত্ৰিপৰ্ণা দাস। তুমি কোন ক্লাছত পঢ়ি আছা? চতুৰ্থ। আচ্ছা, তুমি এই স্কুলখনত কিমান বছৰৰ পৰা পঢ়ি আছা? 6 বছৰ। 6 বছৰ হ'ল। এই স্কুলখনত পঢ়ি তোমাৰ কেনেকুৱা লাগিছে? ভাল লাগিছে। ভাল লাগিছে। এনে এই স্কুলখন মানে পঢ়া শুনাত কেনেকুৱা কেনেকুৱা পঢ়া শুনাত? ভাল। ভাল। অলপ বেলেগকৈ কোৱা। ভাল। আৰু মোৰ লগত আছে আৰু বেলেগ আছে এয়া নুৰ আমিন আছে। তোমাৰ এই স্কুলখনত তুমি কিমান বছৰ পঢ়িলা? 7। 7 বছৰ পঢ়িলা। মই আৰু এই ল'ৰা ছোৱালী সকলক কিছু প্ৰশ্ন সুধিম, তেওঁলোকৰ পৰা জানিব বিচাৰিম। সুধিম কংকনক। প্ৰশ্নটো হ'ল, আমাৰ এই স্কুলখন কিমান চনত স্থাপিত হৈছিল? 1999 চনত। 1999 চন। এই স্কুলখনৰ এতিয়া বৰ্তমানলৈ কিমান বছৰ হ'ল? 6 বছৰ। তোমাৰ সেইটো কথা হোৱা নাই। এই স্কুলখনৰ কিমান বছৰ হ'ল জানানে? নাজানা? 25 বছৰ সম্পূৰ্ণ হ'ল। আপোনালোকক মই জনাই থওঁ যে এই স্কুলখনৰ 25 বছৰ সম্পূৰ্ণ হবলৈ সক্ষম হৈছে। আৰু এই 25 বছৰত ৰূপালী জয়ন্তী খুব ধুম ধামেৰে পতা হৈছে। যোৱা বছৰ নে তাৰে আগৰ বছৰ পতা হৈছে। খুব ধুম ধামেৰে পতা হৈছিল। আপোনালোক মই আৰু কেইটামান ইহঁতক মানে প্ৰশ্ন সুধিম। জুবিন গাৰ্গৰ বিষয়ে অলপ সুধিম। জুবিন গাৰ্গক যিহেতু মৃত্যু হব প্ৰায় 11 মাহ সম্পূৰ্ণ হ'ল, আৰু 1 মাহ যোৱাৰ পাছতে 1 বছৰ সম্পূৰ্ণ হব। খুব দুখৰ কথা, জুবিন গাৰ্গ আমাৰ মাজৰ পৰা আঁতৰি গল। জুবিন গাৰ্গ আমাৰ মাজত নাই। খুব দুখ লগা কথা। এতিয়া জুবিন গাৰ্গৰ বিষয়ে ইহঁতৰ পৰা কিছু জানিব বিচাৰিম। জুবিন গাৰ্গৰ জন্ম কিমান চনত হৈছিল? 1972 চনত। আৰু তাৰিখটো কৈ দিয়া। 1972 চনত কিমান তাৰিখে জন্ম হৈছিল? ছেপ্টেম্বৰৰ 19 তাৰিখ। নহয়, ছেপ্টেম্বৰৰ 19 তাৰিখে মৃত্যু হৈছিল। কিমান চনত হৈছিল তুমি জানা নেকি? তুমি জানা? নাজনো। কোনোবাই জানা নেকি? 18 নৱেম্বৰ। 18 নৱেম্বৰ তাৰিখ 1972 চনৰ 18 নৱেম্বৰ তাৰিখে জন্ম হৈছিল। ক'ত জন্ম হৈছিল জানা নেকি? ক'ত জন্ম হৈছিল? আচ্ছা, কোৱা। মেঘালয়ৰ তুৰা এখন মানে পাহাৰ আছে। পাহাৰত জন্ম হৈছিল। তুৰা পাহাৰত। মেঘালয়ত তুৰাত জন্ম হৈছিল। ঠিক আছে। জুবিন গাৰ্গৰ মৃত্যু তোমালোকে জানাই, নিশ্চয় জানা। কোন তাৰিখে হৈছিল? 19 ছেপ্টেম্বৰ। 19 ছেপ্টেম্বৰ 2025 চনত। 19 ছেপ্টেম্বৰ তাৰিখে মৃত্যু হৈছিল। জুবিন গাৰ্গৰ বিষয়ে কি কবা তোমালোকে? জুবিন দা এতিয়া আমাৰ মাজত নাই, কিন্তু তেওঁ আমাৰ হৃদয়ত থাকিব, আৰু তেওঁৰ কাৰণে জুবিন দা অমৰ। আৰু জুবিন গাৰ্গৰ জাষ্টিছৰ বিষয়ে কিবা, ন্যায়ৰ বিষয়ে কবা নেকি? জুবিন দাক ন্যায় লাগে। জাষ্টিছ ফৰ জুবিন গাৰ্গ। আচ্ছা, জুবিন গাৰ্গৰ ন্যায় হবনে? তুমি কি ভাবা? হ'ব। দিব পাৰিব ন্যায়? পাৰিব। বিশ্বাস আছে ন্যায়ালয়ৰ ওপৰত? ঠিক আছে। জুবিন গাৰ্গৰ আটাইতকৈ প্ৰিয় গানটো কি তোমাৰ? তুমি ভাল লগা, তুমি কোনটো গান শুনি আটাইতকৈ বেছি ভাল পোৱা? এ জাকো বৰষুণে মোক। এই গানটো তোমাৰ খুব ভাল লাগে। আৰু কি গান শুনিছা? জুবিন গাৰ্গৰ মায়াবিনী। 5টা গান কোৱা, যিকেইটা তোমাৰ আটাইতকৈ ভাল লাগে। সপোন সপোন যেন, মায়াবিনী, মায়া মাথো। মায়া মাথো। আৰু পাখি মেলি দিয়ে মোৰ গানে বঢ়িয়া। যি। আৰু পাখি এই মন। বঢ়িয়া। তুমি গান গাবা পাৰিবা নেকি? এটা গান গাই দিয়া। যিকোনো গান গাই দিয়া, একো নাই, লাজ কৰিব নালাগে। আৰু জুবিন গাৰ্গে বনোৱা চিনেমা চাইছা নেকি? চিনেমাৰ কথা জানানে? জুবিন গাৰ্গে এখন ৰৈ ৰৈ বিনালে। ৰৈ বিনালে। তাৰে আগতে বহুত চিনেমা বনাইছে। সেই চিনেমা বিলাকৰ নাম জানানে? নাজানা? তুমি জানা নেকি? তুমি জানা? নাজানো। এখন চিনেমা নাজানা? কাঞ্চনজংঘা চাইছা নে? ৰৈ ৰৈ বিনালে চাইছো। ৰৈ বিনালে চাইছা। ঠিক আছে। আৰু মই কেইটামান প্ৰশ্ন সুধিম। মানে জুবিন গাৰ্গে লিখা, মানে জুবিন গাৰ্গে গোৱা, বাণীবদ্ধ কৰা প্ৰথম গানটো কি আছিল জানা? প্ৰথম গানটো কি? নাজনো। জুবিন গাৰ্গে গোৱা প্ৰথমটো গান কি? এইফালে আহা, কোৱা। জুবিন গাৰ্গে গোৱা প্ৰথম গানটো কি আছিল? হাহিলে তুমি মুকুতা মণিহাৰে। এই গানটো আছিল জুবিন গাৰ্গে বাণীবদ্ধ কৰা প্ৰথমটো গীত। আৰু বেছি দীঘলীয়া নকৰো, সমাপ্ত কৰিম। মানে এনে এটা ইহঁতৰ লগত অলপ কথা পাতিলো। এনেকুৱা ভিডিঅ' যদি লাগে আপোনালোকক কমেন্ট কৰি জনাব। মই শেষত এটা প্ৰশ্ন সুধিম, যে তোমাৰ আটাইতকৈ প্ৰিয় ছাৰজনৰ নাম কি? লতিফুল ছাৰ। লতিফুল ছাৰ কোন চিনি পাইছে নে? তুমি কোৱা। লতিফুল ছাৰ। তুমি লতিফুল ছাৰ। বেলেগ নাম কোৱা। তোমাৰ আটাইতকৈ প্ৰিয় ছাৰজনৰ নাম কি? লতিফুল ছাৰ। তোমাৰ কোন? হগিন ছাৰ। তোমাৰ নাম? তোমাক কোন লতিফুল ছাৰক ছাৰ। ভাল লাগে? তোমাৰ কোন ছাৰক ভাল লাগে?
নাজানা? তোমাৰ প্ৰিয় ছাৰজনৰ নাম কি? স্যার তোমাৰ প্ৰিয় ছাৰজনৰ নাম কি? তোমাৰ স্যার ছাৰ। আৰু কোৱা, তুমি কোৱা। লতিফুল স্যার আৰু তুমি ক'বা নে? কোৱা, এইফালে আহা, এইফালে আহা। আৰু বনশ্ৰী ক। বঢ়িয়া। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছো, ধন্যবাদ।